नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम ननासमाई मस्जिद बंधुসকল पलकते सामूहिक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर काइলৰ পৰা অসমত নচলিব অলা উবেৰ নৈশ বাছ লগতে কাইলৰ পৰা নাপাব পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ সিলিন্ডাৰ। কাইলৰ পৰা অসমত নাটনি হ'ব পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ সিলিন্ডাৰৰ কিয়নো কেন্দ্ৰীয় চৰকাৰৰ হিট এণ্ড ৰান আইনৰ বিৰোধিতাৰে কাইলৰ পৰা 48 ঘণ্টিয়া কৰ্মবিৰতিৰ আহ্বান জনাইছে চালকসকলে। কাইলৰ পৰা অসমত নাপাব অলা উবেৰ, কাইলৰ পৰা নাপাব পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ সিলিন্ডাৰ। কাইলৰ পৰা ৰাজ্যত নচলে নৈশ বাছ। 5 আৰু 6 জানুৱাৰীত পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ধৰ্মঘট। হিট এণ্ড ৰান মটৰ ভেহিকেল এক্ট উঠাই ল'বলৈ দাবী চালকসকলৰ। কাইলৈৰ পৰা আন্দোলন আৰম্ভ হ'ব বুলি হুংকাৰ দিছে চালকসকলে। যেতিয়ালৈকে এই আইন বাতিল নহয় তেতিয়ালৈকে চলিব প্ৰতিবাদ আৰু 48 ঘণ্টাৰ বাবে ৰেল আৰু বিমান সেৱাতো যোগান নধৰে ইন্ধন। কাইলৈ পুৱা 5 বজাৰ পৰা 48 ঘণ্টাৰ বাবে ধৰ্মঘট আৰম্ভ কৰিব চালকসকলে। ৰন্ধন গেছৰ সিলিন্ডাৰ পেট্ৰল ডিজেল যোগান নধৰে ইউনিয়নে আৰু চালকসকল জেললৈ গ'লে প্ৰতি মাহে 30,000কৈ টকা দিব লাগিব, তেতিয়াহে মানি ল'ব আইন। এই দাবী জনাইছে চালকসকলে। পৰৱৰ্তী খবৰ আহি আছে পৰেশ বৰুৱা। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত পৰেশ বৰুৱাই কয় যে কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে সংযুক্ত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰৰ ওপৰত আলোচনা কৰিব। আলোচনা সন্দৰ্ভত সকলো পক্ষৰ মতামত গ্ৰহণ কৰিব আলফাৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে। আলোচনাৰ প্ৰতি সন্মতি প্ৰকাশ সন্দৰ্ভত পৰেশ বৰুৱাৰ একমত। ভাৰত চৰকাৰৰ কৰ্টলৈ বল তুলিলে পৰেশ অসমে। পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কিয়নো বাৰে বাৰে ইডিৰ চমন উপেক্ষা অৰবিন্দ কেজৰিৱালৰ। একেৰাহে 3বাৰ ইডিৰ চমন অগ্ৰাহ্য কৰিছে অৰবিন্দ কেজৰিৱালে। আজিৰ দিনটোত তৃতীয়বাৰৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল অৰবিন্দ কেজৰিৱালক ইডিৰ কাৰ্যালয়ত, কিন্তু আজিও হাজিৰ নহ'ল আৰু তাৰ পৰিৱৰ্তে ইডিক প্ৰশ্ন লিখি পঠিয়াই দিবলৈ ক'লে অৰবিন্দ কেজৰিৱালে। লিখিতভাৱে সকলো উত্তৰ দিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছতে এতিয়া আশংকা কৰা হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যক পাই যোৱা দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাক হত্যাকাণ্ড আখ্যা বিধায়ক অখিল গগৈ। দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাক হত্যাকাণ্ড আখ্যা বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এয়া দুৰ্ঘটনা নহয়, এয়া হত্যাকাণ্ড। 14জন মানুহক হত্যা কৰা হ'ল। হত্যাকাণ্ড সংঘটিত কৰিলে 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা আৰু ঠিকাদাৰে। দীৰ্ঘদিনে পথটো নিৰ্মাণ নকৰি এনেকৈ পেলাই থোৱাৰ কাৰণেই এই দুৰ্ঘটনা সংঘটিত হ'ল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ এই গোচৰটোত বা এই এক্সিডেণ্টত সম্পূৰ্ণভাৱে জগৰীয়া। এই ঘটনাটো অতিকৈ দুৰ্ভাগ্যজনক। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ পুনৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত যোগদান আন এগৰাকী অসমীয়া যুৱকৰ। এইবাৰ আলফা স্বাধীনত যোগদান কৰিলে গুৱাহাটী IITৰ এইগৰাকী কৰ্মচাৰী গৌতম গগৈ। পুনৰ আলফা স্বাধীনত যোগদান ৰাজ্যৰ এগৰাকী যুৱকৰ। সংগঠনটোত যোগদান কৰা যুৱকজন গুৱাহাটী IITৰ কৰ্মচাৰী গৌতম গগৈ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বুধবাৰে সংগঠনটোত যোগদান কৰে যুৱকজনে। এই যুৱকজনৰ ঘৰ শিৱসাগৰত। অতি লক্ষণীয় কথাটো হ'ল যে গৌতম গগৈ নামৰ যুৱকজনে এটি লোভনীয় এটা চাকৰিত কৰ্মৰত হৈ আছিল। কিয়নো গৌতম গগৈৰ মাহিলী পাৰিতোষিক আছিল 51,684 টকা। কিন্তু এনে এটা চাকৰিত কৰ্মৰত হৈ থকাৰ পাছতো যুৱকজনে কিয় আলফা স্বাধীনত যোগদান কৰিলে
সেয়া অতি ৰহস্যৰ বিষয় হৈ পৰিছে। মন কৰিবলগীয়া যে কৰ্মসংস্থাপনহীন একাংশ যুৱক যুৱতীয়েহে আলফা স্বাধীনত যোগদান কৰা বুলি বিভিন্ন সময়ত চৰ্চিত হৈ আহিছে। কিন্তু ইয়াৰ বিপৰীতে এতিয়া একাংশ উচ্চ শিক্ষিত যুৱক আৰু সংস্থাপিত যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা বিষয়টো এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। যি সময়ত আলফা স্বাধীনৰ সৈতে আলোচনাৰ কথা চলি আছে, তেনে সময়তো সংগঠনটোৱে যোগদান প্ৰক্ৰিয়া চলাই নিছে। কিছুদিন পূৰ্বে নাহৰকটীয়াৰ বিদ্যুৎ মহন্ত নামৰ এগৰাকী সাংবাদিকেও আলফা স্বাধীনত যোগদান কৰে। গতিকে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অসমৰ সাম্প্ৰতিক শাসন ব্যৱস্থাৰ প্ৰতি মোহভংগ হৈছে নেকি ৰাজ্যৰ একাংশ যুৱক যুৱতীৰ, যাৰ বাবে তেওঁলোকে বিদ্ৰোহৰ পন্থা বা হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হৈছে। পৰৱৰ্তী খবৰ, এইবাৰ দুৰ্বৃত্তৰ লক্ষ্য অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ প্ৰস্তুতিৰ মাজতেই এইবাৰ ৰাম মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। লগতে আক্ৰমণৰ ভাবুকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো। অযোধ্যাৰ ৰাম মন্দিৰ বোমাৰে উৰুওৱাৰ ভাবুকি। ৰাম মন্দিৰ উদ্বোধনৰ প্ৰস্তুতিৰ মাজতেই এই ভাবুকি দুৰ্বৃত্তৰ। লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো আক্ৰমণৰ ভাবুকি। এক্স হেণ্ডেলত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুই যুৱকৰ। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে গ্ৰেপ্তাৰ কৰে লক্ষ্ণৌৰ দুই যুৱকক। গমিত নগৰৰ তাহাৰ সিং আৰু ওম প্ৰকাশ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছে। দুই যুৱকে STFৰ মুৰব্বীকো দিছিল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। আৰু ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান অব্যাহত আছে। পৰৱৰ্তী খবৰ, 2022-23 বৰ্ষত দেশৰ ভিতৰত সৰ্বাধিক অনুদান লাভ কৰিলে বিজেপিয়ে আৰু এই তালিকাত কংগ্ৰেছৰ স্থান পঞ্চমত। 2022-23 বৰ্ষত দেশৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বা ইলেক্ট্ৰল ট্ৰাষ্টৰ মাধ্যমেৰে অনুদান হিচাপে লাভ কৰিলে 363 কোটি টকা আৰু ইয়াৰে সৰ্বাধিক অনুদান লাভ কৰিলে কেন্দ্ৰত শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিয়ে। দেশৰ মুঠ 39টা কৰ্পৰেট গোষ্ঠী তথা ব্যৱসায়ীয়ে আগবঢ়োৱা মুঠ 363 কোটি টকাৰ অনুদানৰ 70% অধিক লাভ কৰিলে বিজেপিয়ে। এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছে কৰ্পৰেট সংস্থাৰ পৰা ৰাজনৈতিক দলসমূহে পোৱা প্ৰাপ্ত অনুদানৰ হিচাপ দাখিল কৰিছে। তাত প্ৰকাশ পোৱা তথ্য অনুসৰি 2022-23 বিত্তীয় বৰ্ষত বিজেপিয়ে লাভ কৰিলে 259 কোটি 8 লাখ টকা আৰু এই তালিকাৰ দ্বিতীয় স্থানত আছে তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাওৰ দল BRS অৰ্থাৎ ভাৰত ৰাষ্ট্ৰ সমিতি। তেওঁলোকে লাভ কৰিছে 90 কোটি টকা আৰু এই তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে YSR কংগ্ৰেছ আৰু আম আদমি পাৰ্টি। আশ্চৰ্যজনকভাৱে এই তালিকাৰ পঞ্চম স্থানতহে আছে কংগ্ৰেছ দল। এনে পৰিস্থিতিৰ বাবেই কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জনসাধাৰণৰ পৰা সাহায্য বিচাৰি অভিযান চলাইছে। পৰৱৰ্তী খবৰ, কাৰাগাৰতো জাতিৰ ভিত্তিত দিয়া হয় কাম আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু 11খন ৰাজ্যলৈ জাননী জাৰি দেশৰ উচ্চতম ন্যায়ালয়ৰ। সমগ্ৰ দেশৰ কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলক জাতিৰ ভিত্তিত কামৰ ব্যৱস্থা কৰা সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই বিষয়ত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু 11খন ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আবেদনত কাৰাগাৰত জাতিভিত্তিক বৈষম্য নিষিদ্ধ কৰাৰ লগতে বিভিন্ন জাতিৰ ভিত্তিত তেওঁলোকক হাতৰ কাম আবণ্টন দিয়া ৰোধ কৰিবলৈ নিৰ্দেশনা দিবলৈ আবেদন জনোৱা হৈছিল। উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়, ন্যায়াধীশ JB পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা S মুৰলীধৰৰ যুক্তি বিবেচনা কৰি 11খন ৰাজ্যৰ জেল মেনুৱেলত জাতিভিত্তিক কামৰ আবণ্টনৰ অভিযোগৰ ভিত্তিত ৰাজ্যসমূহৰ পৰা প্ৰতিবেদন বিচাৰিছে। এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা মুৰলীধৰে কয় যে ক্ষুদ্ৰ জাতিৰ বন্দী আৰু অভ্যাসগত অপৰাধীক জেলত বেলেগ বেলেগ ব্যৱহাৰ কৰা হয়। ক্ষুদ্ৰ জাতিৰ বন্দীক বৈষম্য কৰা হয় আৰু তেওঁলোকৰ জাতি অনুসৰি কাম দিয়া হয়। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়কে ধৰি অন্যান্যক জাননী জাৰি কৰি চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক মহাৰাষ্ট্ৰৰ কল্যাণ নিবাসী সুকন্যা শান্তই দাখিল কৰা PILত উত্থাপিত বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ আদালতক সহায় কৰিবলৈ কয়। এই সন্দৰ্ভত চলিচিটৰ জেনেৰেলে কয় যে মই জাতিভিত্তিক বৈষম্যৰ কথা শুনা নাই। কামৰ বিতৰণ সাধাৰণতে আণ্ডাৰ ট্ৰায়েল আৰু দোষীৰ ওপৰত ভিত্তি কৰি কৰা হয়।
আদালতৰ নিৰ্দেশত যিবোৰ ৰাজ্যলৈ জাননী জাৰি কৰা হৈছে সেই ৰাজ্যবোৰ হৈছে ক্ৰমে উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, পাঞ্জাৱ, উৰিষ্যা, ঝাৰখণ্ড, কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰ। এই আটাইকেইখন ৰাজ্যলৈ জাননী জাৰি কৰাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে 4 সপ্তাহৰ পাছত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। আজিও ৰাজস্থানকে ধৰি দেশৰ বহু কাৰাগাৰত ব্ৰিটিছ শাসনৰ জেল মেনুৱেল অনুসৰি কাম আবণ্টন দিয়া হয়। জেলত প্ৰৱেশ কৰা প্ৰতিজন অভিযুক্তক তেওঁৰ জাতিৰ বিষয়ে সোধা হয়। মানৱ অধিকাৰৰ সৈতে জড়িত এটা সংস্থাই দাবী কৰিছিল যে নিম্ন শ্ৰেণীৰ কয়দীসকলক শৌচাগাৰ আৰু কাৰাগাৰ চাফা কৰাৰ দৰে কাম দিয়া হয়। প্ৰতিবেদন অনুসৰি জাতি শ্ৰেণীগত ভিত্তিত তলত থকাসকলে চাফাই কাম কৰে, আনহাতে উচ্চ শ্ৰেণীৰ লোকসকলে পাকঘৰ বা আইনী নথি বিভাগৰ কাম চম্ভালে, আনহাতে ধনী আৰু প্ৰভাৱশালী লোকসকলে কোনো কাম নকৰে। ব্ৰিটিছ যুগৰ মেনুৱেলত অতি কম সংশোধন কৰা হৈছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে বিভিন্ন ৰাজ্যৰ জেল মেনুৱেলত এতিয়াও এই ব্যৱস্থা অনুসৰণ কৰা হৈছে।